নগাঁৱত অমানৱীয় ঘটনা খুৰাকে কলঙত দলিয়াই দিলে নিজা ভতিজাকক নগাঁৱৰ সামগুৰি বৰভেটিত এটি কন্যা শিশুৰ কলঙত পৰি মৃত্যু হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে। ঘটনাৰ বিষয়ে জানিব পৰা মতে খুৰাকে এগৰাকী 7 বছৰীয়া কন্যা শিশুক কলঙত দলিয়াই দিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ। শিশুটি নগাঁও জিলাৰ কঠিয়াতলিৰ বৰহুলাৰ গাঁৱৰ 7 বছৰীয়া গৌৰীপ্ৰিয়া দাস। জানিব পৰা মতে মৃত গৌৰীপ্ৰিয়া গৰম বন্ধত নগাঁও সামগুৰিৰ বৰভেটিৰ মোমায়েকৰ ঘৰলৈ ফুৰিবলৈ আহিছিল। উল্লেখ্য যে গৌৰীৰ খুৰাক স্বাস্থ্য বিভাগত কৰ্মৰত বিকাশ দাস। 25 জুলাইত কণমানিজনীৰ দেউতাক দুজন খুৰাক আৰু ককাকে ঘৰলৈ নিবলৈ আহিছিল কণমানিজনীক। মোমায়েকৰ ঘৰত গৌৰীক দেখা পাই খুৰাক বিকাশ দাসে কুলাত তুলি কলঙৰ পাৰলৈ নি ৰহস্যজনকভাৱে কলঙত দলিয়াই দিয়াৰ অভিযোগ। পিছত স্থানীয় লোকে গৌৰী কলঙৰ পানীত উটি যোৱা দেখি কলঙৰ বুকুৰ পৰা উদ্ধাৰ কৰি ততাতৈয়াকৈ নগাঁৱৰ NMCHত ভৰ্তি কৰে যদিও পৰৱৰ্তী সময়ত মৃত্যু হয় কন্যা শিশুগৰাকীৰ। স্থানীয় ৰাইজৰ অভিযোগ মতে উক্ত ঘটনা সংঘটিত হোৱাৰ পিছতেই বিকাশ দাসে সামগুৰি বৰভেটিৰ পৰা পলায়ন কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। আৰক্ষীয়ে বিকাশ দাসক আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে। এই ঘটনাক লৈ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। ছোৱালীজনীক নিবলৈ আহিছিলে আমাৰ ঘৰতে, আজি 10 দিন মান হলে আমাৰ ঘৰতে আছে। ছোৱালীজনীক আজি নিবলৈ আহিছিলে, কালি নিবলৈ আহিছে। দেউতাক আহিছে, খুৰাক দুজন আহিছে আৰু ককাক আহিছে। আহি পেলাই ছোৱালীজনীক সেহেঁতক দেখি ভিতৰলৈ সোমাই গ'ল। ভিতৰত সোমাই লৈ পেলাই আমাৰ শাহুবুঢ়ী ৰুমত গৈ সোমাই চুক এটাত গৈ কান্দি আছে। তাই ওলাই নাহে, কোনো পধ্যে ওলাই নাহে। বাপেকে আইচক্ৰীম আনিছে 2টা, আমাৰ ল'ৰাটোও আছে তাইও আছে, 2টা আইচক্ৰীম নিছে। আমাৰ ল'ৰাটোৱে লোৱা দেখি বাপেকে ক'লে আহা মাইনা নিনো নহয়, তুমি আইচক্ৰীমটোকে খোৱাহি। সি তাই দৌৰি আহি মোৰ কোচত উঠিছে। কোচত উঠা দেখি মই চাহ পানী বহাবলৈ গলো, সিহঁতলৈ চাহ বনাবলৈ। চাহ পানী বহাবলৈ যাওঁতে ছোৱালীজনী মোৰ কোচৰ পৰা নামি আহি খুৰাকে লৈছে। লৈ পেলাই আইচক্ৰীমটো দি বাপেকে দিয়ে দেখিছে ছোৱালীজনীক আইচক্ৰীমটো দিয়া। বাপেক গলগে আগপিনে, মই চাহ পানী বহাবলৈ পাকঘৰলৈ গুচি গলো। আমাৰ ল'ৰাটো বোলে পিছে পিছে গৈ দেখে ছোৱালীজনী দমকলৰ ওচৰত গৈ নাৰিকল এজোপা গছত গৈ ছোৱালীজনীয়ে বোলে খুৰাকৰ কোচত উঠি কান্দি আছে, উচুপি উচুপি কান্দি আছে, আইচক্ৰীমটো হাততে ধৰি আছে। আমাৰ ল'ৰাটোৱে দেখি আহি পাকঘৰ পিনে সোমাই আহিছে। সোমাই অহা দেখি মই তাক সুধিলো পুতলা মাইনা কলে গ'ল? কৈছে বাপেকে কৈছে দোকানলৈ গৈছে হবলা, মিঠাই চেনি কিবা কিনি দিবলৈ গৈছে। সি কৈছে নহয় মায়ে এইপিনে আহাচোন, এইপিনেহে ভণ্টিক লৈ গৈছে। তেনেকুৱাতে বাপেকে মই দৌৰি গৈ দেখিছো সি যিখিনি জেগাত পেলাইছে তাৰ আগত গৈ পেলাই আঙুলিটো আই দেখাই দিছে, এইখিনিতে ছোৱালীজনী পেলাইছো বুলি কৈছে। আইচক্ৰীমৰ বটলটো উপঙি গৈ আছে। সেই দেখি লৈ পেলাই মই এইপিনে যাওঁ মানে তাৰ খুৰাক 2 নম্বৰ খুৰাকটোৱে এই সৰু ভায়েকটোক লৈ পেলাই সেইখিনিৰ পৰা পলাই দিলে। ককায়েকে এনে বাগৰি বাগৰি কান্দিছে, কিন্তু অন্তৰ খুলি কান্দা নাই। ছোৱালীজনী সিহঁতৰ অন্তৰত দুখ লগা নাই ছোৱালীজনীক লৈ যাওঁতে। কানে কানে গলো ছোৱালীজনীক বিচাৰি, আইচক্ৰীমটো উপঙি উপঙি গৈ আছে। ছোৱালীজনী আপোনাৰ কি হয়? মোৰ ভাগিন হয়। ভাগিন মোৰ লগতে থাকে ছোৱালীজনী। ক'ৰ পৰা আহিছিলে? কামপুৰৰ পৰা আহিছে। কামপুৰৰ পৰা আহিছিলে। কিহৰ কাৰণে কৰিলে গম পাইছে নেকি? আমি কি জানো, তাৰ কি আশা আছে আমিতো নাজানো। বাপেকে লৈ আহিছে, এতিয়া বাপেকে জানিব লাগিব কি হৈছে নহৈছে, আমিতো নাজানো। যিজনে এই কামটো কৰিলে তেখেতৰ নামটো কি? বিকাশ দাস। সম্বন্ধত কি হয়? খুৰা হয়। ছোৱালীজনী খুৰাক হয়। আপোনালোকে এতিয়া নিজাববীয়াকে কেছ দিছে নে? আমি দেউতাকে দিছে। খাটোৱাল থানাত আহি এজাহাৰ দিছেহি। সি নিজে আঙুলি টুৱাই দেখাইছে এইখিনি ছোৱালীজনী পেলাই দিছো বুলি। আইচক্ৰীমৰ বটলটো এনেকে উপঙি গৈ আছে। মই খালে বামে গৈ পেলাই এবাৰ দেখিছো সেইখিনি বোলে উদ্ধাৰ কৰিছে ছোৱালীজনী। 200 মিটাৰ মান আঁতৰত 200 মিটাৰ মান আঁতৰত ছোৱালীজনী কি হ'ল? ছোৱালীজনী তাৰ মৃত্যু হ'ল। মহ খুলিলে নিয়াত মৃত বুলি চিকিৎসকে ঘোষণা কৰি দিছে। আমি ধৰক যেতিয়া কলঙত ছোৱালীজনী পৰিছে বুলি কৈছে, আমি দৌৰি গৈ দেখো পানীত একো দেখা নাই। তাৰপিছত আমি কলঙৰ কিনাৰে কিনাৰে দৌৰিছো। দৌৰি যোৱাৰ পিছত তাৰপিছত একো দেখা নাই। তাৰপিছত 200 মিটাৰ মানে ঘটনাটো হোৱাৰ পৰা 200 কিলোমিটাৰ মান আঁতৰত, 200 মিটাৰ মান আঁতৰত আপোনাৰ এজন মানুহে মানে হেৰি কৰি আছিলে, জাল বাই আছিলে। তাৰপিছত চবেই চিঞৰ বাখৰ কৰা দেখি তাৰপিছত দেখে তেওঁ কিবা এটা উটি গৈ আছে। তেওঁ এডাল মানে দাৰ বাৰী লৈ পেলাই ধৰক
উদ্ধাৰ কৰে তাৰপিছত উদ্ধাৰ কৰাৰ পিছত উঠাই আনি বুকুত হেঁচিছে পানী সোমাইছে বুলি কিন্তু বোলে ইমান পানীটো উলিওৱা নাই কিন্তু বুকুৰ পৰা যিমানটো ধৰক পানী উলিয়াব লাগে তাৰপিছত যেতিয়া দাঙি অনা হৈছে ডক্তৰ চিকিৎসকৰ তালৈ নিবলৈ তাৰপিছত ছোৱালীজনী মুখৰ পৰা অলপমান ফেন ওলাইছে তাৰপিছত ময়ে গাড়ীত উঠাই দিছো গাড়ীত উঠাই দিয়াৰ পিছত আপোনাৰ লৈ যায় হস্পিটেললৈ নিয়াৰ পিছত ধৰক তাত মৃত বুলি ঘোষণা কৰে তাৰপিছত আমিও পিছে পিছে গৈ আছো গৈ কামপুৰত লৈ যোৱা হয় কামপুৰত নিয়াৰ পিছত তাত গৈ দেখো অলপমান মানুহ 40-50টা মান মানুহ আছে আৰু ধৰক মানুহে কান্দিছে তাৰপিছত কন্দা কটাৰ পিছত আমি ককাকে ইয়াত পাগলৰ নিচিনা কান্দিছে য'ত নেকি মই পানী দিছো মানুহটো মৰে বুলি এনেকুৱাই পাগল হৈ গৈছে কিন্তু তাত গৈ আমি ককাকক দেখা নাপাওঁ ককাকো দেখা নাই সিহঁতৰ আইতাক এবাৰ আহিছিলে কিন্তু মানে কামপুৰ বৰকোলালৈ লৈ যোৱা হৈছিলে তাৰপিছত ককাক আইতাকক আমি দেখা নাপালো মানে আহিব তাৰপিছত হেৰি আহি কঠীয়াতলি থানাই আহি লৈ পেলাই মানে যিজন ক্ৰিমিনেল তেখেতক উঠাই লৈ যায় নিওঁতে মাকে একদম খুব কান্দিছে একদম পুতেকক ধৰি কিন্তু নেদেখিলো যে নাতিনীয়েকটোৰ প্ৰতি যে পুতেকটোক লৈ যোৱাৰ কাৰণে যে ইমান দুখ কৰিছে কিন্তু নাতিনীয়েক এজনী ঢুকাই গৈছে কিন্তু সিহঁতৰ তাত কোনো দুখ প্ৰকাশ কৰা নাই দুখ কাৰ বুলি ভাবে আপোনালোকে আমি দুখ সিহঁতৰ ঘৰখনকে ভাবো ইমান দিনে ধৰ এনেকুৱা এটা হোৱা নাই শুনা নাই কিন্তু কিয় পলাই গ'ল খুৰাক দুজন আহিছিলে ককাকে কিয় পলুৱাই পঠালে কোন আহিছিল নিবলৈ দুজন খুৰাক আহিছে দেউতাক আৰু ককাক খুৰাক দুজন বাপেক আৰু ককাক বাপেকহঁত ইয়াতে আছে তাৰপিছত যেতিয়া আমি মানে হেৰিটো বিচাৰি ফুৰো আৰু তেতিয়া ককাকে আহি লৈ পেলাই এই মানে বিকাশ দাসক পলুৱাই পঠাই দিয়ে বয়স কিমান আছিল বৰ্তমান 7.5 বছৰ ভিডিঅ' জাৰ্নেলিষ্ট মৃণালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন সুহানা লাইভ।